আউনীআটী সত্ৰৰ 2024 বৰ্ষৰ দামোদৰ দেৱ বঁটা বিশিষ্ট শিক্ষাবিদ তুৱাৰাম খনিকৰক প্ৰদান কৰা হয়। এয়ে লৈ টিয়কৰ কলিয়াপানীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। উল্লেখ্য যে শ্ৰী শ্ৰী আউনীআটী সত্ৰই 2012 চনৰ পৰা সাহিত্য সংস্কৃতি সংবাদ তথা অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ এই বঁটা প্ৰদান কৰি অহা হৈছে। ইয়াৰ পূৰ্বে তুৱাৰাম খনিকৰে শিক্ষাৰ জেউতি বঁটা 2015, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বীৰংগনা সতী সাধনী স্মৃতি দিৱসত ৰঙামুৱা বীৰ বঁটা 2024 ইতিমধ্যে লাভ কৰিছে। তেখেতে এতিয়ালৈকে 5খন গ্ৰন্থ আৰু 500ৰো অধিক প্ৰবন্ধ প্ৰকাশ কৰি অসমৰ সাহিত্য জগতত বিশেষ অৱদান আগবঢ়াইছে। সেই এনে এগৰাকী বিশিষ্ট ব্যক্তিক আউনীআটী সত্ৰই দামোদৰ দেৱ বঁটা প্ৰদান কৰি অতিকৈ সন্তুষ্টি লাভ কৰিছে বুলি মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে। এই বঁটাত এখন মানপত্ৰ, এটি স্মাৰক, অংগবস্ত্ৰ, আউনীআটী সত্ৰৰ বিচনী, ৰাঙলী শৰাই আৰু নগদ ধন আৰু কিতাপৰ টোপোলাৰে সন্মানিত কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত যেনেকৈ তেখেতৰ নামত শংকৰদেৱ গৱেষণা বঁটা দি আহিছোঁ, তেনেকৈ দামোদৰদেৱৰ স্মৃতিত দামোদৰদেৱ বঁটা আমি দি আহিছোঁ। এইবাৰ আমি ত্ৰয়োদশ বৰ্ষৰ বাবে আমাৰ চাৰিঙৰ তুৱাৰাম খনিকৰদেৱক আমি এই বঁটাটো প্ৰদান কৰিছোঁ। আৰু যিগৰাকীক ইতিমধ্যে আমি সমাজৰ সকলোৰে হিত চিন্তা কৰা এগৰাকী পৃথুস্বৰূপ বুলি গণ্য কৰিছোঁ। কাৰণ পৃথুৱে সমস্তখিনি লাভ কৰিলে, ভগৱন্তক সমস্তখিনি সমৰ্পণ কৰি আজৰি হ'ল। কিন্তু তাৰপিছতো ভগৱানে পৃথুক কৈছে যে তুমি কোনো কাৰণতে কৰ্ম ত্যাগ কৰিব নোৱাৰা, তুমি আদি ৰজা, তুমি ৰাজ্য পালন কৰিব লাগিব। প্ৰজাক সুস্থিৰভাৱে পালন কৰিলেহে আমাৰ ৰাজ্য সুশাসিত হৈ থাকিব। ঠিক সেইদৰে ভগৱানৰ বাক্য পালন কৰি পৃথুৱে সমস্তখিনি ত্যাগ কৰাৰ পিছতো আকৌ প্ৰজা পালন কৰিছে। ঠিক সেইদৰে আমাৰ তুৱাৰাম খনিকৰদেৱে তেওঁ ঘৰ সংসাৰ সকলো কৰিলে, নিজৰ পুত্ৰ, নিজৰ কন্যা, নিজৰ নাতিপুতিক যথাস্থানত তেখেতে প্ৰতিষ্ঠা কৰিলে। তেখেতসকলৰ প্ৰতিভাৰে প্ৰতিভামণ্ডিত হ'ল। কিন্তু তাৰপিছত তেখেত ক্ষান্ত হৈ থকা নাই, কেৱল ৰাইজৰ মাজত নিজৰ জীৱনটো উৎসৰ্গী কেৱল ৰাইজৰ হিতৰ কাৰণে সদায় কথা কৈ আহিছে। যিদিনাখন তেওঁ সভালৈ নাযায়, সেইদিনাখন ঘৰত বহি মানুহ মাতি আনি সেই মানুহৰ লগত কথা পাতে। এনে এজন সমাজ হিতৈষী পুৰুষক আমি আজি সেইকাৰণে নিৰ্বাচন কৰিলোঁ যে দামোদৰদেৱ বঁটাটো দিবৰ কাৰণে। কাৰণ দামোদৰদেৱৰ যিটো মহান আদৰ্শ আছিল, ভট্টদেৱৰ আদৰ্শ আছিল, গতিকে সেই আদৰ্শটো এখেতে পালন কৰিছে। আৰু সেইকাৰণে আমি আজি তেখেতক এই দামোদৰদেৱ বঁটা প্ৰদান কৰিছোঁ। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।